আমাৰ কিমান দিন বাকী আছে, কেইদিনমানৰ কথা। জন্ম আৰু মৃত্যুৰ মাজৰ সময়ছোৱাকেই জীৱন বুলি কোৱা হৈছে। আৰু এই জীৱন কালছোৱাত যিজন ব্যক্তিয়ে এই মায়াময় সংসাৰ পৰিত্যাগ কৰি যিজনে প্ৰত্যেক ক্ষণে ক্ষণে কেৱল ঈশ্বৰ ধ্যান কৰে, ঈশ্বৰ সেৱা কৰে, তেওঁ ঈশ্বৰৰ নাম লয়, সেইজন ব্যক্তিয়ে কি বোলে সমস্ত মায়াৰ পৰা তেওঁ পৰিত্ৰাণ পায় আৰু তেওঁ আত্মান্তিক সুখ প্ৰাপ্তি হয়। আত্মান্তিক সুখ প্ৰাপ্তি হৈ বৈকুণ্ঠ প্ৰাপ্ত হয় বুলি শাস্ত্ৰই কৈছে। সেই অৰ্থে গুৰুজনে সেই সম্পৰ্কে লিখিছে। যদি চাবলৈ যাওঁ গুৰুজনে সেই সম্পৰ্কে কি লিখিছে, বৰগীতত তেওঁ সেই সম্পৰ্কে লিখিছিলে, জীৱন অসাৰ, ধন অসাৰ, যিকেইটা দিন আপুনি থাকে কেৱল ঈশ্বৰ চিন্তা কৰি নিজ নিজ কৰ্ম সম্পাদন কৰি থাকক, আপুনি এনেই বৈকুণ্ঠ প্ৰাপ্তি হ'ব। এতিয়া বৰগীতত গুৰুজনে এনেদৰে কৈছে, বৰগীত ভাগ আপোনাৰ সদায় গাই থাকে, পাৱে পৰিবেশ যিভাগ বৰগীত, তাৰ ভাল লাগে শুনি, ৰাতিপুৱা গানো সিঁয়ৰি উঠে, কিন্তু তাৰ তাত্বিকতা বহুত আছে, বৰ সুন্দৰ লাগে বৰগীত। অকণমান কীৰ্তন কৰিছিলে প্ৰভু সমস্ত কৃষ্ণ। বিষধরা বিষে জ্বর জ্বর জীবন না রহে আকৌ তাৰ পদত কৈছে কি, অধীৰ ধন জন জীবন যৌবন অধীর পুত্র পরিবার হবহিয় হারা করাবু কাহেরি হারা গুৰুজনে কৈছে যে অধীৰ ধন জন জীৱন যৌৱন, আচলতে তাত্বিকতা ভাগ এই পদতহে আছে, যে অধীৰ ধন জন জীৱন যৌৱন
সমস্ত ধন জনবিলাক অধীৰ বুলি শাস্ত্ৰই প্ৰকাশ কৰিছে। অধীৰ। আপোনাৰ কি হ'ব পাৰে, আজি আপোনাৰ বহু সংখ্যক ধন থাকিব পাৰে, আজি আপুনি ঘৰ দুৱাৰ মাটি সম্পত্তি গাড়ী ঘোঁৰা সমস্ত কিনিছে, কিন্তু এনেকুৱা দিন এটা আহিব পাৰে যে আপোনাৰ খাবলৈ এটা অন্নও নাথাকিব পাৰে, এনেকুৱা এটা দিনো আহিব পাৰে। এইটোৱে হৈছে জীৱন। কাৰণ ধন হৈছে চিৰস্থায়ী নহয়, ধন চিৰস্থায়ী নহয়, এইটো অস্থায়ী। খন্তেকৰ কাৰণে আহিব, আকৌ গুচি যাব। আৰু চাব যে বেছি টকা থকা মানুহৰ কিন্তু এটা মানসিক সুখ নাথাকিব পাৰে, যেনেকৈ এজন দুখীয়া ব্যক্তিৰ থাকিব পাৰে। এতিয়া ইলন মাস্কৰ যদি উদাহৰণ চাবলৈ যাওঁ, তেনেহ'লে ধন থাকিব পাৰে বহুত, কিন্তু আমি ভাবোঁ যে বহুত শান্তিত আছে, বহুত সুখত আছে, যিহেতু বহুত ধন আছে, নিশ্চয় চাগে বহুত সুখত আছে। কিন্তু তেখেতেহে জানিব কিমান সুখত আছে, কিমান দুখত আছে। কাৰণ ধন থাকিলেও নহ'ব। মানুহৰ আচল সম্পদটো কি? মানসিক শান্তি, মানসিক সুখ। এই বস্তুটো যদি মানুহৰ নাথাকে, আপোনাৰ বেংকত যিমানে লাখ লাখ টকা জমা হৈ নাথাকক কিয়, আপোনাৰ শৰীৰটো চাব বহুত দুৰ্বল অনুভৱ বা মনৰ শান্তি নাথাকে। তেনেকুৱা বহুত ধৰণৰ ঘটনা সংঘটিত হয়। কাৰণ শৰীৰৰ ভিতৰত কি হয় কিটো জানো। সেইবাবে এই সুখকে তিনিটা ভাগত ভাগ কৰা হৈছে: দৈহিক সুখ, মানসিক সুখ আৰু আধ্যাত্মিক সুখ। দেহৰ দ্বাৰা পোৱা সুখকে দৈহিক সুখ, দৈহিক। মনৰ দ্বাৰা পোৱা সুখকে মানসিক সুখ, আৰু আধ্যাত্মিক সুখ হৈছে যি নেকি ধৰ্মৰ জগতৰ পৰা ঈশ্বৰৰ নাম ল'লে যিজন ব্যক্তি শান্তি পায়, সুখ পায়, তাকে কোৱা হৈছে কি? আধ্যাত্মিক সুখ। এতিয়া আত্যান্তিক সুখ মানে কি? একাদশ স্কন্ধত নিমিয়ে নৱসিদ্ধসকলক প্ৰশ্ন কৰিছিলে যে এই গুৰুদেৱ, নৱসিদ্ধসকলৰ 9টাকৈ প্ৰশ্নকে আগবঢ়াইছিলে। কি আছিলে? 9টাকৈ প্ৰশ্ন আমি বাৰু গোটেইকেইটা উল্লেখ নকৰোঁ। তেওঁ প্ৰথম প্ৰশ্নটো কি কৰিছিলে? আত্যান্তিক সুখ কি? প্ৰথমত আত্যান্তিক সুখ কি বুলি যেতিয়া প্ৰশ্নটো কৰিলে, সেই সম্পৰ্কে উত্তৰ কোনে প্ৰদান কৰিছিল? কবি সিদ্ধই। কবি সিদ্ধই এই নিমিক এনেধৰণে তেওঁ প্ৰকাশ কৰিছিলে যে মায়াৰ পৰা আঁতৰি আহি যিজন ব্যক্তি ঈশ্বৰৰ নাম লৈ তেওঁ সুখ পায়, শান্তি পায়, তেওঁ নিজৰ জীৱনটো সাফল্যমণ্ডিত হৈছে বুলি তেওঁ ভাবে, তাক কোৱা হৈছে আধ্যাত্মিক সুখ। আৰু এই আধ্যাত্মিক সুখ বা আধ্যাত্মিক সুখ যিজন ব্যক্তিৰ শৰীৰত বা যিজন ব্যক্তিৰ জীৱনত সংঘটিত হৈছে, সেইজন ব্যক্তিৰ জীৱনটোহে বোলে সফল হৈছে বুলি শাস্ত্ৰই কৈছে। যিজন ব্যক্তি জীৱনত আধ্যাত্মিক সুখ বা আত্যান্তিক সুখটো একেবাৰে সংঘটিত নহয়, সেইফালে তেওঁ নাই, সেই সম্পৰ্কে কি কৈছে যে তেখেতৰ জীৱনটোত কেতিয়াও সফল নহয়। জীৱনত কেৱল দুখেই প্ৰাপ্ত হৈ থাকে, আৰু তেওঁ মৃত্যুৰ বেলাতো তেওঁ বৈকুণ্ঠ যাব নোৱাৰে। সেই সম্পৰ্কে বৰ সুন্দৰভাৱে শাস্ত্ৰত উল্লেখ কৰিছে। এতিয়া দুলৰী চন্দত এইখিনি মূল কথাখিনি প্ৰকাশ কৰিছে। এনে পদবন্ধে যদি ক'বলৈ যাওঁ প্ৰত্যেক পদতে বহুখিনি কথা আহিব, কিন্তু আমি চমুতে এইখিনি মূল কথাখিনি আচলতে, আৰু সেইখিনি ইংগিত দিয়া কথা তেখেতসকলে কথোপকথন বহুখিনি কৰিছে। তাত কি কৈছে সেইখিনি সম্পৰ্কেও পদবন্ধে সেই সম্পৰ্কে উল্লেখ কৰিছে। এতিয়া পদবন্ধত কিনো উল্লেখ কৰিছে আমি খুব এতিয়া পাঠৰ মাজলৈ আগবাঢ়িছোঁ। কৃষ্ণ
হে ৰাম নিগদতি শোক শুনি উক নৃপ ভকতৰ সন্তাপ দেখিয়া পিতা ভৈৰন্ত আকুল কৃষ্ণ জগত জনক কমল নয়ন ভৰি বহব লুতক পীত বস্ত্ৰে মুচি মুখ তেজিয়া নিঃশ্বাস স্নেহে উদ্ধবক ধৰি বুলিলা সাখ তেজি চিন্তা চিত থিৰ কৰা মহা তজু দুখ দেখি সখী নসহে হৃদয় কৃষ্ণ। এতিয়া এই দুফাকি পদত বৰ সুন্দৰভাৱে গুৰুজনে কৈছে নিগদতি শোক শুনিও কন্দ্ৰিপ বৰ। এই ভাগৱতৰ কথা কোনে শুনি আছিলে? শোকে সৌনকাদি সকলো মহাভাগৱত কৈ আছিল। ভকতৰ সন্তাপ দেখিয়া পীতাম্বৰ শোকে এনেদৰে তেখেতসকলক প্ৰকাশ কৰিছে সুতে যে শুকমুনিয়ে পৰীক্ষিতক কৈ আছিল আৰু সুতে সৌনকাদিসকলক কৈ আছিল যে ভকতৰ সন্তাপ দেখিয়া পীতাম্বৰ, ভকতৰ যেতিয়া দুখ দেখে ভগৱন্ত তেতিয়া তেখেতৰ কেনেধৰণৰ অনুভৱ হয় বোলে? ভৈৰন্ত আকুল কৃষ্ণ জগত জনক কমল নয়ন ভৰি বহবৈ লোতক। তেওঁ দুচকুৰে কমল নয়ন দুচকুৰে তেওঁৰ কি বোলে চকুলো বৈ আহে। তেওঁ মন তেওঁ বৰ দুখ লাগে, কাৰণ ভকতৰ সন্তাপ ভকতৰ দুখ বুলি ক'লে ভগৱন্তই কেতিয়াও ভকতৰ দুখ সহ্য কৰিব নোৱাৰে। সেইবাবে কোৱা হৈছে পীত বস্ত্ৰে মুখ মুচি তেজিয়া নিশ্বাস স্নেহে উদ্ধবক ধৰিলা ধৰি বুলিলা আশ্বাস। এই উদ্ধৱ তুমি নাকান্দিবা, কাৰণ ভকতৰ যি সন্তাপ ভকতৰ যি দুখ মই সেই দুখ কেতিয়াও সহ্য কৰিব নোৱাৰো, সেই দুখ মই কেতিয়াও সহ্য কৰিব নোৱাৰো। সেইবাবে তুমি নাকান্দিবা। কি কোৱা যে পীত বস্ত্ৰ, যিখন তেওঁ পীত বস্ত্ৰ আছিল, যিহেতু পীত বস্ত্ৰ পৰিধান কৰে
পিতল বস্ত্ৰখনেদি উদ্ধৱৰ চকুলো মুচি দিছে। উদ্ধৱে কান্দি কান্দি তেখেতক কৈছে যে হে প্ৰাণবন্ধু কৃষ্ণ, তুমিও যোৱাগৈ। যদি তুমি যোৱাগৈ মইতো পৃথিৱীততো অকলশৰীয়া হৈ যাম এতিয়া। তোমাৰ দৰেতো মোৰ বন্ধু, তোমাৰ দৰেতো মোৰ ভগৱন্ত কোনো নাই পৃথিৱীত। তুমিয়ে একমাত্ৰ আছা। তুমি যি খাই এৰা মই তাকেই খাওঁ, তুমি যি পিন্ধি এৰা মই তাকেই পিন্ধো। তুমি যদি গুচি যোৱাগৈ তেনেহ'লে মই পৃথিৱীত কেনেদৰে থাকিম? সেই সম্পৰ্কে তেওঁ কান্দি 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 কৃষ্ণক অৱগত কৰিছে। তেজি চিন্তা চিত থিৰ কৰা মহাশয়, তোজো দুখ দেখি হৈ নহয় হৃদয়। সিহঁত তুমি নাকান্দিবা। তুমি যদি কান্দা তুমি তেনেহ'লে মোৰ হৃদয় কিন্তু সেই দুখ সখী সহিব নোৱাৰিব। সেই সখী তুমি নাকান্দিবা। তুমি মনটোক স্থিৰ কৰা, কাৰণ ভকতৰ মন কেতিয়াও চঞ্চল নহয়। তুমি মনটোক স্থিৰ কৰি মই যিখিনি কথা এতিয়া অৱগত কৰিম তুমি সেইখিনি পালন কৰা আৰু শুনা। প্ৰথমতে তুমি শুনা, তাৰপাছত য'ত পূৰ্ণ আছে সেইখিনি পালন কৰিবলৈ চেষ্টা কৰিবা। স্বৰূপে জানিলা তুমি আমাৰো আশয়, বংশক সংঘৰি আবে চলিও নিশ্চয়। সাধিলো উদ্ধৱ দেৱ তাৰ যত কাজ, নাথাকিব ইঠাইতো তোমাৰ কিবা বাজ। হয় উদ্ধৱ, তুমি ঠিকেই বুজিছা। মই যিহেতু যামগৈ এতিয়া, সেইবাবে মোৰ নিজৰ বংশটোকো মই সংঘৰি লৈ যাম নিশ্চিতভাৱে। সেইবাবে মই মোৰ বংশটোকো মই সংঘৰি লৈ যাম। এতিয়া দেৱতাসকলে যিখিনি কৰ্ম সম্পাদন কৰে, তেখেতসকলে নিতমাৰ্যত যিখিনি কৰ্ম সম্পাদন কৰে তাতোতকৈ তোমাৰ কিন্তু দায়িত্ব বেছি। কাৰণ তুমি এতিয়া হৰিৰ গুণানুকীৰ্তন কীৰ্তন তুমি প্ৰচাৰ কৰিব লাগিব। তুমি সদায় ঈশ্বৰ ধ্যান কৰিব লাগিব, তুমি সদায় ঈশ্বৰৰ নাম ল'ব লাগিব, তুমি সদায় স্নান কৰিব লাগিব, তুমি সদায় বাহ্যিক শুশ্ৰূষা আৰু প্ৰতি নিত্য আন্তৰিক শুশ্ৰূষা তুমি সম্পাদন কৰিব লাগিব। এনেকৈ তোমাৰ বহুখিনি কাম আছে। সেইবাবে তুমি এনেদৰে যদি কান্দি থাকা তেনেহ'লে সময়বিলাকতো এনেই গৈ থাকিব। তুমি নাকান্দিবা, তুমি মোৰ কথাখিনি শুনি যোৱা। এতিয়া দ্বাৰকা নগৰ সাগৰত যাইবে তল, মই গ'লে লোকত মিলিবে দিবংগ। এতিয়া মই যেতিয়া গুচি যামগৈ তেতিয়া দ্বাৰকা সাগৰ তল যাব। কাৰণ সাগৰখন ক'বলৈ গ'লে সাগৰখনে আহিছে, দ্বাৰকাখন ভগৱন্তই সাগৰৰ পৰা ধাৰলৈ লৈছে। নহয়নে প্ৰভু সমস্ত? দ্বাৰকাখন ভগৱন্তই সাগৰ মানে আচলতে এখন ঠাই, আচলতে সেইখন দ্বাৰকা বুলি প্ৰথমতে কোৱা নাছিল। কিছু ঠাই সাগৰৰ পৰা ভগৱন্ত সেইখিনি ঠাই ধাৰলৈ লৈছিল। আৰু সেই সাগৰে এটা চৰ্ত ৰাখিছিল যে তুমি যেতিয়া যাবাগৈ বৈকুণ্ঠলৈ তেতিয়া এইখিনি ঠাই কিন্তু মই আকৌ কৰি ল'ম। তুমি থাকালৈ এইখিনি ঠাই মই একো নকৰোঁ। তুমি যেতিয়া যাবাগৈ তেতিয়াখিনি ঠাই মই আকৌ আগুৰি ল'ম। কিন্তু সেইকাৰণে সেইটো প্ৰাসংগিকতাত কৃষ্ণ উদ্ধৱক কৈছে যে যিহেতু মই সাগৰক কথা দিছোঁ যে মই যোৱাৰ পাছত সাগৰে যিহেতুখিনি ঠাই লৈ ল'ব, গতিকে দ্বাৰকাখন তল যাবগৈ, সাগৰ তল যাব। আৰু কি বোলে মই কৰিলে লোকত মিলিৰে অনৰ্থ বা বিমংগল। সমস্ত লোকলে তেওঁৰ যেতিয়া নাম চৰ্চা নাইকিয়া হ'ব, সমস্তবিলাক তেওঁ অধোগতি পঠিয়াই যাব, বিমংগল ঘটিব, তেওঁ অনৰ্থ হৈ যাব সমস্ততে। সেইবাবে কি হ'ব এতিয়া সেই কথাও তেওঁ ভাবিছে। তুমি আমি দুয়ো গ'লে মিলিৰে অনৰ্থ, লুপ্ত হইব জ্ঞান, এইটো ভক্তিৰ কথা। এতিয়া শুনা, আমি দুয়ো যদি একেলগে গুচি যাওঁগৈ তেনেহ'লে এই যিটো ভক্তি মাৰ্গ এইটো বিলুপ্ত হৈ যাব, বোলে নাইকিয়া হৈ পৰিব। কেৱল মানুহৰ কৰ্ম ধৰ্ম বিষয় সুখ
ধৰ্মটো নাইকিয়া হয়, কেৱল কৰ্ম, অসৎ কৰ্ম সৎ কৰ্ম সেইখিনি পাছৰ কথা, মুঠতে কৰ্ম কৰিব লাগে, ফল পাবহে। ধৰ্মবিলাক নাইকিয়া হৈ যাবগৈ, বিষয়ে সুখে মানুহৰ জীৱনৰ এটা লক্ষ্য হৈ পৰিব, নহয়নে? আজিকালি আকৌ যেতিয়া মানুহে জন্ম লয়, মানুহে ভাবি যে যিহেতু মনুষ্য জন্মটো লৈছোঁ, সিমান কষ্টৰ ফলত মুঠতে জপতীয়া খাব লাগে আৰু মৰিব লাগে। এতিয়া মানুহৰ জীৱনৰ লক্ষ্য নহয়। মানুহৰ জীৱনৰ লক্ষ্য আচলতে ঈশ্বৰৰ নাম হ'ব লাগে। এইবিলাক বাহ্যিকতাহে। আপুনি খাবলৈ জীয়াই আছেনে জীয়াই থাকিবলৈ খাই আছে? আমি জীয়াই থাকিবলৈ খাই আছো, খাবলৈ যদি জীয়াই থাকো তেনেহ'লে এই মনুষ্য নামটো লোৱা কি লাভটো আছে? তাতোতকৈতো জীৱ জন্তুবিলাকেই তাতোতকৈ আমাতকৈ বেছি কৰ্ম কৰি থাকে, নহয় কোনো সমস্ত। সেইবাবে মনুষ্যৰ এটা বিশেষত্ব আছে, কাৰণ জীৱ জন্তু আৰু মনুষ্যৰ মাজত পাৰ্থক্য নাইতো। আমাৰ দুটা চকু আছে, সিহঁতৰো আছে। আমাৰ মুখ আছে, সিহঁতৰো মুখ আছে। আমিও খাদ্য খাব পাৰোঁ, সিহঁতেও খাব পাৰে। আমাৰ কাণ আছে, সিহঁতৰো কাণ আছে। এই যিবিলাক এইটো সমস্তটো একেটাই। এতিয়া মনুষ্য আৰু জন্তুৰ মাজত পাৰ্থক্যটো আছে কিয়? মনুষ্য সৰ্বশ্ৰেষ্ঠ বুলি কৈছে কিয়? কাৰণ কোৱা হৈছে কলি যুগেন শ্ৰেষ্ঠ নৱেন মনুষ্য জন্ম। কিয় মনুষ্য জন্মটো সৰ্বশ্ৰেষ্ঠ? শাস্ত্ৰত কোৱা হৈছে যে জন্তুৰ গাত যিটো নাই সেইটো মনুষ্যৰ গাত আছে। কি? ভবাৰ কথা। আমি ভাবিব পাৰোঁ, নহয়নে? আমি বুজি পাওঁ, ভাবিব পাৰোঁ, চিন্তা কৰিব পাৰোঁ, সেইটো জীৱ জন্তুৰ গাত আছে জানো? নাই। কিন্তু সেইটো মনুষ্যৰ গাত আছে। এতিয়া আমি ভাবিব পাৰোঁ যে আমি ঈশ্বৰ সেৱা কেতিয়া কৰিম, কেনেদৰে ঈশ্বৰ সেৱা কৰিলে ঈশ্বৰে আমাক কৃপা কৰিব, এইখিনি কথাটো আমি জানো। এইখিনি আমাৰ ভবাতে সেইখন শক্তিটো আছে ন আমাৰ, যিহেতু মনুষ্য জন্ম লৈছোঁ, সেইখন শক্তি থাকিব লাগে আমাৰ। সেইখিনি চিন্তা যিয়ে নকৰে, জীৱনটোত যিয়ে সেইখিনি চিন্তা কৰিবলৈ তেওঁ সময় নাই, যিয়ে নাজানে সেইখিনি কথা, তেওঁক কোৱা হৈছে যে তেওঁ হৰিৰ চৰণত কেতিয়াও তেওঁ স্থান নাপায়। হৰিৰ চৰণত তেওঁ কেতিয়াও স্থান নাপায়। গতিকে মনুষ্য জন্মটো লৈ সাফল্য মণ্ডিত হ'ব লাগিব। মনুষ্য জন্মটো লোৱা কেনেদৰে হ'ব? যে আপুনি প্ৰতি ক্ষণে ক্ষণে কেৱল ঈশ্বৰ ভক্তি কৰক। মানুহে কেতিয়া দুখ পায়? মানুহে যেতিয়া শাস্ত্ৰৰ কথা জানিও যেতিয়া শাস্ত্ৰৰ কথা নাজানা ভাও ধৰে, সেইবিলাক মানুহে জীৱনত বেছি দুখ পায়, নহয়নে ক'ব সমস্ত? আপুনি শাস্ত্ৰৰ কথা সকলো জানে, অগাধ পণ্ডিত, কিন্তু আপুনি সেইখিনি পালন কৰিব পৰা নাই। সেইসকল মনুষ্যৰ জীৱনত সুখ নাপায় কেতিয়া। জানে, আনকো উপদেশ দি থাকে একেবাৰে উধাই মুধাই, কিন্তু আপুনি নিজেই সেইখিনি আজিলৈকে পালন কৰিব পৰা নাই। এইটোৱে হৈছে আচল কথা। মানুহক উধাই মুধাই উপদেশ দিয়াটো কোনো ডাঙৰ কথা নহয়, কাৰণ উপদেশ মানুহে বিনামূলীয়াভাৱেও দিব পাৰে, কোনো ধন টকা পইচা দিয়াৰ প্ৰয়োজন নাই, বিনামূলীয়াভাৱেও উপদেশ পায়। কিন্তু উপদেশ দিয়াজনে এবাৰ ভাবিব লাগিব যে তেওঁ নিজে সেইখিনি আচৰণ কৰিছে নে নাই। সেইবাবে প্ৰত্যেকজন ব্যক্তিয়ে উপদেশ দিয়াৰ আগতে তেওঁ সেইখিনি কথা এটা আচৰণ কৰিবই লাগিব, তেতিয়াই সেইজনে সেইখিনি কথা কোৱাৰ যোগ্যতা তেওঁ থাকে। কিন্তু তেখেতে যদি জানে কথাখিনি, তথাপিও যদি তেওঁ নামানে, তেখেততকৈ আৰু
মূঢ়মতি নাই আৰু পৃথিৱীত। আৰু কোৱা হৈছে আজিকালি সমাজখনত সকলোৱে ভাগৱতৰ কথা জানে, কোনো নজনা ব্যক্তি নাই, সকলোৱে ভাগৱতৰ কথা অগাধভাৱে জানে। কিন্তু আচল অসুবিধা যে আছে ক'ত? এই ভকতসকলে যে সকলো জানিও তেওঁলোকে নজনা ভাও ধৰাটো যে আচল। আৰু শাস্ত্ৰত কোৱা হৈছে যে ভকত সকলোৱে হ'ব নোৱাৰে। অৰ্থাৎ ধুতিখন, চেলেংখন বা গামোচাখন ল'লে ত্ৰিবস্ত্ৰ পৰিধান কৰা মানে কোনো ভকত হ'ব নোৱাৰে। ভকতৰ কিছুমান গুণ লাগিব, যিটো গুণ যাৰ তাত থাকে সেইজন ব্যক্তিয়ে ভকত হ'ব পাৰে। সদায় সত্যত থাকিব লাগিব। প্ৰথম কথা, সত্য মানে কি? প্ৰত্যেকটো কথা আপুনি সঁচা ক'ব লাগিব, সত্যত থাকিব লাগিব। আজিকালি সমাজত বেছি যদি সঁচা কথা কয়, বেছি যদি সত্যবাদী হয়, তেনেহ'লে সমাজে কথাত ঠাট্টা কৰে, যুধিষ্ঠিৰ হ'ব আহিছে নেকি কলিযুগত? সেই বুলিহে কয়। নহয়, আচলতে ক'বলৈ গ'লে যুধিষ্ঠিৰহে কিন্তু স্বৰ্গ প্ৰাপ্তি হৈছিলে, বেলেগে যদি হ'ব পাৰিলে, নোৱাৰিলে নহয়। বাকীটো চাৰিজনেতো যাবতো নোৱাৰিলে স্বৰ্গ, কেৱল যুধিষ্ঠিৰেহে স্বৰ্গ প্ৰাপ্তি হৈছে। এতেকে আমি প্ৰত্যেকটো সৎ আচৰণ কৰিব লাগিব। ভাগৱত আচৰণ কৰাজনে সিজন ভকত বুলি কোৱা হৈছে। দুই প্ৰকাৰৰ শৌচাচাৰ আমি অৱলম্বন কৰিব লাগিব, বাহ্যিক শৌচাচাৰ আৰু আন্তৰিক শৌচাচাৰ। অৰ্থাৎ বাহ্যিক শৌচাচাৰ মানে স্নান, আন্তৰিক শৌচাচাৰ মানে হৃদয় পৰিষ্কাৰ। এই দুইটা কৰ্ম একেলগে যিজন ব্যক্তিয়ে সম্পাদন কৰে সেইজন ব্যক্তিয়ে আচল সত্য, সেইজনেই আচল সত্য হয়। কাৰণ আপুনি স্নান কৰি থাকিলেও নহ'ব, হৃদয় পৰিষ্কাৰ কৰিব লাগিব। আকৌ আপুনি স্নান নকৰাকৈ কেতিয়াও আপুনি হৃদয় পৰিষ্কাৰ কৰিব নোৱাৰে, আপুনি কেতিয়াও গুৰু গৃহত নোসোমায়। সেইবাবে কোৱা হৈছে যে এই দুয়োটা শৌচাচাৰ আমি প্ৰতিদিনে আমি অৱলম্বন কৰিব লাগিব। তাৰ পাছতে দয়া ভাৱটো সকলোৰে শৰীৰত, ভকতৰ শৰীৰত আছে, আপোনাৰ খবৰ তাতো আছে দয়া। ক্ষমা ভাৱটো আকৌ আগৰ দিনত নাছিল আকৌ দেই। আগৰ দিনত কি প্ৰভু সমস্ত আপোনালোকে জানেই, ঋষিসকলৰ যদি কিবা যদি গণ্ডগোল কৰে মুঠতে অভিশাপটো দি থৈ যাবই আৰু। আগতে ঋষিসকলে ভবাৰ শক্তিটো একেবাৰে নাছিল যেন লাগিছে মোৰ। তেখেতসকলে এবাৰো ভাবি নাচায় ভুলতেহে কৰি পালে নে নাই তেখেতে বাধ্যতে কৰিছে নে কিহে, এবাৰো ভাবি নাচায়। মুঠতে খং উঠিলতো, ক্ৰোধান্বিত হৈ তেওঁলোকে অভিশাপ দি দিয়ে। তাকো সৰু সৰু অভিশাপো নিদিয়ে, মৃত্যু দণ্ডলৈকে দিয়ে, যিটো দণ্ড নেকি পৰীক্ষিতক দিছিলে শৃংগীমুনিয়ে, সেই পৰ্যন্ত দিয়ে। সেইবাবে এজন ব্যক্তিয়ে কিবা এটা ভুল কৰা, তেখেতে যদি বাধ্যত পৰি গৈছে, ভুলতে যদি কৰি গৈছে, তেওঁক ক্ষমা কৰি দিয়াটো এইটো মানৱতাৰ খাতি, এইটো মানৱৰ গুণ হয়, এইটো ভকতৰে নহয়, এইটো মানুহৰ গুণ। সেইবাবে এই চাৰিটা গুণ যিজন ব্যক্তিৰ শৰীৰত থাকে সেইজন ব্যক্তিয়ে বোলে প্ৰকৃত ভকত হ'ব পাৰে। আৰুতো বহু গুণ আছে প্ৰভু সমস্ত আপোনাৰ সৈতে জানেই যে আচল ভকত হ'বলৈ জ্ঞানী ভকত হ'ব লাগিব, উত্তম ভকত হ'ব লাগিব, তেওঁ সাত্বিক ভক্তি আচৰণ কৰিব লাগিব, তেওঁ আকৌ ভক্তি ধৰ্মৰ আচৰণ কৰিব লাগিব, ভাগৱত আচৰণ কৰিব লাগিব। এই ধৰণৰ বহুখিনি কথা অৱলম্বন কৰিব লাগে আচলতে ভকত হ'লে।
এতিয়া আমাৰ ভাগৱতে আকৌ উদ্ধৱক কি প্ৰকাশ কৰে, পাছৰখিনি কি কৈছে, আমি এতিয়া পুনৰ পাঠৰ মাজতে আগবাঢ়িছো। কৃষ্ণ। হে ৰাম ৰাম ও ধর্মে পীড়িবে যাইবে লোক গতি ভগতি রাখি তুমি থাকিও সম্প্রতি মুহুরব সনইতু নচাৰিবা তুমি শ্ৰৱণ কীৰ্তন প্ৰবাৰ তাইলা থাকা তুমি ভকতি ন ভইলে তুমি যাইবে রখার তল মোর আজ্ঞা পালিয়া রহিও মহাবল কিন্তু নথাকিব কহিলো প্ৰকৃতি মুদ সীতা দিয়া ফুৰা পৃথিৱী পৰ্যতি যত দেখা শুনা মায়া ময়া স্বপ্ন সম হৰি ময়া দেখি দূৰ কৰামতি ভ্ৰম কৃষ্ণ। এতিয়া আমাক এইবোৰ সুন্দৰভাৱে প্ৰকাশ কৰিলে গুৰুজনাই অধৰ্মে পীড়িবে যাইবে লোক অধোগতি ভকতিত ৰাখি তুমি থাকিও সম্প্ৰতি। ইয়াত প্ৰকাশ কৰিছে যে যেতিয়া উদ্ধৱে যেতিয়া কৃষ্ণক কৈছিল যে তুমি মোকো লৈ যোৱা বুলি যেতিয়া কান্দিছিলে, তেতিয়া কৃষ্ণই তেওঁক বুজাইছিলে যে হে উদ্ধৱ, তুমি মোৰ লগত যাব নালাগে, মোৰ কৰ্ম মই যিহেতু হ'ব সেইকাৰণে মই যাওঁগৈ। তোমাৰ আচল এটা কৰ্ম আছেই, তুমি এতিয়া হৰি গুণান কীৰ্তন কৰি মোৰ ধৰ্ম যেতিয়া প্ৰচাৰ কৰিবা, সেইটোৱে তোমাৰ আচল ধৰ্ম। এতিয়া আমি দুইজনে যদি বৈকুণ্ঠলৈ গুচি যাওঁগৈ, তেনেহ'লে এই পৃথিৱীত আকৌ ধৰ্ম প্ৰচাৰ কোনে কৰিব? ধৰ্মটো নাইকিয়া হৈ যাব পাৰে। সেইবাবে সেই উদ্ধৱ, তুমি মোৰ লগত যাব নালাগে। আৰু যেতিয়াই তুমি যেতিয়া মোৰ লগত গুচি যাবা, তেতিয়া অধৰ্ম প্ৰৱেশ কৰিবা, কলি যেতিয়া প্ৰৱেশ কৰিবা। কাৰণ শুনা লাগিছে, যেতিয়া ভগৱন্ত তেওঁ যেতিয়া বৈকুণ্ঠলৈ গমন কৰিছিল, তেতিয়া কলিৰ লগতে প্ৰৱেশ কৰিছিল, লাহে লাহে কলি প্ৰৱেশ কৰিছিল।
কৃষ্ণ উদ্ধৱক কৈছে যে যেতিয়া মই গুচি যাম তেতিয়া কলি লাহে লাহে প্ৰৱেশ কৰিব, অধৰ্ম আহিব, মনুষ্য পীড়িব, তেওঁ সমস্তকে অধোগতিৰ পথে লৈ যাব, ধৰ্ম নাইকিয়া হৈ যাব। তেওঁ মনৰ পৰা ধৰ্ম ভাৱে নাইকিয়া কৰি দিব। তেওঁৰ কেৱল অধৰ্ম চিন্তাই কলিয়ে আনি থাকে, নহয় জানো? সমস্ত কি কৰিব লাগে, কি বেয়া কাম কৰিব লাগে, সেইবিলাক চিন্তা কোনে দিয়ে? এই কলিয়েহে দি থাকে। সেইবাবে কোৱা হৈছে কলিক সদায় আমি আঁতৰাই ৰাখিব লাগে। আপুনি এতিয়া আঁতৰাই কেনেদৰে ৰাখিব? আপুনি তাক লগতে লৈ ফুৰি থকা নাই, জানি বুজিতো লগত লৈ ফুৰা নাই। এতিয়া সেই বস্তুটোক আপুনি আঁতৰাব কেনেকে? সেই সম্পৰ্কে মাধৱ পুৰুষে কৈছে নামঘোষাত যে যদ্যপি কালিনা বিদুৰ প্ৰচাৰ বুলি কিতান বিষ্ণু ভক্তিয়ে নাম মহাপ্ৰভাৱ। যে ভগৱন্তৰ নাম বোলে ইমানে প্ৰভাৱযুক্ত যে এই নাম যদি কোনো ব্যক্তিয়ে যদি লয় তেনেহ'লে তেওঁ মুক্তি পায়। আৰু মুক্তি পোৱাই নহয়, তেওঁ সমস্ত পাপ আদি সমস্তবিলাক নাশ হয়। এতিয়া যদি চাবলৈ যাওঁ তেনেহ'লে নাম ল'লে যদি পাপ নাশ হয়, ভাগৱতে আমাক শ্ৰৱণ কীৰ্তন ভক্তি কেলে কৰিব দিছে? কাৰণ নাম ল'লে যিহেতু ঈশ্বৰৰ নাম ল'লে আমি মুক্তি পামেই, পাপ নাশ হ'বই। আজি ঈশ্বৰৰ নামটো ল'লো, পাপটো নাশ হ'লেই। কাইলৈ আহিব আকৌ পাপ নাশ হ'ব। সেইবাবে যদি নাম ল'লে পাপ নাশ হয়, ভক্তি ভাগৱত শ্ৰৱণ কীৰ্তন কৰিবলৈ গুৰুজনে কিয় দিলে বা আমাক? তাৰ তাত্ত্বিকতা ক'ত উল্লেখ আছে? ষষ্ঠ স্কন্ধত অজামিল অপেক্ষাত ভক্তিৰ শ্ৰেষ্ঠতা। অৰ্থাৎ ভক্তি কেলে কৰিব লাগে? এতিয়া যদি আমি উদাহৰণস্বৰূপে যদি ভাবোঁ, এডাল গছ যদি আমি কাটি দিওঁ, এডাল গছ যদি আমি কাটি দিম, গছডাল শিপাডাল উভালি নিদিয়াৰ লগে তাৰ বীজটো থাকিব, তাৰ জীৱটো থাকিব, শিপাডালটো আছে। গছডাল যিখিনি কাটি দিয়া যায় তাৰ পৰা আৰু এডাল গছ আহে, নহয় নে? বহু সমস্ত তাৰ পৰা আৰু এডাল গছ গজি আহে। সেইদৰে এই পাপো বোলে তেনেধৰণৰ বস্তু। ঈশ্বৰৰ নাম যেতিয়া লোৱা যায়, এই গছডাল কাটি দিয়াৰ দৰে এই পাপবিলাক কাটা যায়। কিন্তু গছডালটো আকৌ গজি আহিছে, কাৰণ শিপাডাল আছেই। ঠিক সেইদৰে এই পাপৰ শিপা বা বীজডালো আমাৰ শৰীৰতে থাকে, যাৰ দ্বাৰা নেকি কি উৎপন্ন হয়? পাপ উৎপন্ন হৈ থাকে। এই পাপৰ বীজ বা শিপা উভালিবলৈ কি কৰিব লাগিব? আমি ভক্তি ধৰ্ম আচৰণ। ভক্তি আচৰণ আৰু ভাগৱত ধৰ্ম আৰু ভাগৱত শ্ৰৱণ কীৰ্তন এইবিলাকে কি কৰে? আমাৰ শৰীৰত থকা যিবিলাক পাপ সেইবিলাকো নাশ কৰে, আৰু পাপৰ যিটো বীজ, পাপৰ যিডাল শিপা সেইবিলাকো বোলে চিৰদিনৰ বাবে বোলে নাশ কৰিবলৈ শাস্ত্ৰই প্ৰকাশ কৰিছে। সেইকাৰণে ভাগৱত বোলে একাগ্ৰতাভাৱে শুনিব লাগে। শুনাৰ পাছত এইবিলাকে লাভ হয় বুলি শাস্ত্ৰই কৈছে। অসংখ্য আছে বাৰু, পদবন্ধে যিখিনি ক'ব পাৰোঁ, কাৰণ কিমান শাস্ত্ৰৰ কথাটো কিমান আছে, ক'ব সমস্ত শেষটো কৰিব নোৱাৰি। এতেকে কম সময়ৰ ভিতৰত যিখিনি ক'ব পাৰি সেইখিনি আমি ক'বলৈ চেষ্টা কৰিম দেই, প্ৰভু সমস্ত কৃষ্ণ। এতিয়া তাৰপাছত ক'লে মুহুৰা বচন ইটো নচাৰিবা তুমি, শ্ৰৱণ কীৰ্তনৰ প্ৰবত থাকা তুমি। এতিয়া তুমি মোৰ বচনটো মানা, আৰু বচন মানে কি কৰা? তুমি শ্ৰৱণ কীৰ্তন এইবিলাক প্ৰৱৰ্তাই থাকা, ঈশ্বৰৰ নাম প্ৰৱৰ্তাই থাকা, যাতে ভকতি নভৰিলে তুমি যাইবে ৰসাতল, মোৰ আজ্ঞা পালিও ৰহিও মহাবল। কৃষ্ণ।
যে তুমিও কিন্তু শ্ৰৱণ কীৰ্তনটো প্ৰৱৰ্তাই থাকিব লাগিব। কাৰণটো হ'ল কি, তুমি মোৰ প্ৰাণবন্ধু কৃষ্ণ, তুমি মোৰ প্ৰাণবন্ধু উদ্ধৱ, তুমি মোৰ প্ৰিয় ভকত। কিন্তু প্ৰিয় ভকত হোৱাৰ উপৰি যদি তুমি যদি মোৰ নাম নোলোৱা, মোৰ যদি ধৰ্ম যদি প্ৰচাৰ কৰি নাথাকা, তেনেহ'লে মৃত্যুৰ বেলাত কিন্তু তুমি কিন্তু ৰসাতল যাব লাগিব পাৰে দেই উদ্ধৱ, তুমি মন কৰিবা। এনেই যেতিয়া ভকতসকল অজানিতে জমপুৰীলৈ যাবলগীয়া হয়, তেতিয়া ভগৱন্ত জমপুৰীত গৈ হ'লেও সেইজন ভকতক উদ্ধাৰ কৰি আনে। সেই সম্পৰ্কে মাধৱ পুৰুষে নামঘোষাত উল্লেখ কৰিছে, কৃষ্ণ কৃষ্ণ ইতি যুমং স্পনুষ্যতা জনম বিদ্যা যথা নৰকাত উদ্ধাৰ অহম। কোৱা হৈছে যে যিজন ব্যক্তিয়ে ভগৱন্তক সদায় চিন্তা কৰে, সদায় তেওঁৰ নাম লয়, তেওঁ বৈকুণ্ঠ যাবলগীয়া, কিন্তু তেওঁ ভুলতেই নৰক প্ৰাপ্তি হৈছে। কি কয় বোলে, ভগৱন্তই সেইজন ব্যক্তিক এই নৰকৰ পৰা তেওঁ নিজে আহে, নৰকৰ পৰা তেওঁ নিজে আহি সেইজন ভকতক তেওঁ বৈকুণ্ঠ প্ৰদান কৰে। তাৰপিছত কোৱা হৈছে, কিন্তু ঐত নাথাকিব কহিব প্ৰকৃতি মুত চিত্ত দিয়া ফুৰা পৃথিৱী পৰ্যতি যত দেখা শুনা মায়াময় স্বপ্ন সম হৰিময় দেখি দূৰ পৰমতি ভ্ৰম। তুমি এতিয়া ভক্তি ধৰ্ম গোটেই পৃথিৱীত প্ৰচাৰ কৰা, ভক্তি ধৰ্ম তুমি কৃষ্ণ নাম লৈ গোটেই পৃথিৱীত সেই প্ৰচাৰ কৰা। আৰু কোৱা হৈছে যে এইবিলাক স্বপ্নৰ দৰে বুলি কোৱা হৈছে, স্বপ্নৰ দৰে, মায়াবিলাক স্বপ্নৰ দৰে। এই মায়াময় আৰু হৰি মই দেখি দূৰক কৰা মতি ভ্ৰম। যেতিয়া হৰিৰ গুণানুকীৰ্তন কৰা যায় তেতিয়া সপোনবিলাক ভাগি যায় বোলে। অৰ্থাৎ কি, এই সপোন স্বৰূপ মায়াময়বিলাক সেইবিলাক ভাগি যায় বুলি আৰু আঁতৰৰ পৰাই বিদায় লয় বুলি প্ৰকাশ কৰিছে তেওঁলোকে। জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ। বৰ সুন্দৰ কথা এটা ক'লে। ভগৱন্তই উদ্ধৱৰ আগত ভকতসকলক তিনিটাকৈ পথ দি থৈ গৈছে, জ্ঞান কৰ্ম আৰু ভক্তি। জ্ঞান কৰ্ম ভক্তি এই তিনিটা পথৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ কোনটো পথ? এই ভক্তিৰ মাৰ্গটোৱে বোলে সৰ্বশ্ৰেষ্ঠ। ইয়াতকৈ সৰ্বশ্ৰেষ্ঠ নাই, নাহিকে উত্তম গতি ভকতিত কৰে নিশ্চয় কহু ভকতিকে মোক অৱশ্য কৰে। এই ভক্তিতকৈ আৰু উত্তম গতি পথ আৰু নাই 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 বুলি কোৱা হৈছে। কাৰণ এই ভক্তিৰ দ্বাৰা ভকতসকলে মোক বশ্য কৰিব পাৰে, অৰ্থাৎ কি, দাসী কৰিব পাৰে। অৰ্থাৎ যিসকল ভগৱন্তৰ ভক্ত সেইসকল কি বোলে ভগৱন্ত সেইসকলৰ দাসী হয়, ভকতসকলৰ দাসী হয়। যেনেদৰে আমি যদি ভগৱন্তৰ কিবা এটা বস্তু বিচাৰোঁ, কিবা এটা ইচ্ছা কৰিছোঁ, সেইটো কি ভগৱন্তই সেইবিলাক পূৰণ কৰে। অৰ্থাৎ কি, ভকতৰ বৈশ্য ভগৱন্ত। শাস্ত্ৰভাৱে তেওঁ নৱনিধি বুলি কোৱা হৈছে, বৈশ্য বুলি কোৱা হৈছে, সহজ অৰ্থত দাসী বুলি কোৱা হৈছে। সেইবাবে এই ভক্তিৰ পন্থত যিখিনি গুৰুজনে আমাক সদায় ভক্তি ধৰ্ম প্ৰচাৰৰ সম্পৰ্কে প্ৰকাশ কৰিছে, যিখিনি গুৰুজনে আমাক কীৰ্তন ঘোষাৰ পৰা ধৰি লৈ
মহাভাগৱত তেওঁ ৰচনা কৰিলে বৰ্জাৱলী ভাষাত। সংস্কৃত ভাগৱতৰ পৰা তেওঁ বৰ্জাৱলী ভাষালৈ অনুবাদ কৰিছে মহাভাগৱত। প্ৰথম স্কন্ধত কোৱা হৈছে যে প্ৰথম পৰা দ্বাদশ পৰ্যন্তে কহিলাৰ ৰাজত মহা মুনীন্দ্ৰ মহন্তে সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ বয়াৰ। কি কৈছে? এই প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে মহামুনীন্দ্ৰ সুখদেৱে যিখিনি কথা তেওঁ পৰীক্ষিতৰ আগত যিখিনি কথা উল্লেখ কৰিলে সেইখিনি কথা তেওঁ সংক্ষেপে উদ্ধাৰ কৰি আনি তেওঁ ৰচনা কৰিছে শংকৰ গুৰুজনাই। সেইবাবে মাধৱ পুৰুষে নামঘোষাত তেওঁ প্ৰশংসা কৰিছে। কি বুলি প্ৰশংসা কৰিছে? যে হে গুৰুদেৱ, তুমি যিখিনি অৱদান নেকি আগবঢ়ালা আমালৈ, যিখিনি অমৃতৰ পাৰ আমাক প্ৰদান কৰিলা, সেইখিনি অমৃত শ্ৰৱণ কীৰ্তন কৰাৰ ফলত ভকতসকল যায় সেইখন বৈকুণ্ঠ প্ৰাপ্ত হয় বুলি শাস্ত্ৰই কৈছে। নামঘোষাৰ বস্তু প্ৰকাশত কৈছে আপোনালোকে সদায় কীৰ্তন কৰি থাকে। আমি অকণমান কীৰ্তন কৰি দিছোঁ। মাধৱ পুৰুষে এনেদৰে কৈছে, হৰি বৈকুণ্ঠ প্ৰকাশে প্ৰেমৰমৃত তৰণ দে শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে, বহে ব্ৰহ্মাণ্ডক ভেদি, বহে ব্ৰহ্মাণ্ডক ভেদি, গোবিন্দৰ প্ৰেম অমৃতৰ বহে বৈকুণ্ঠৰ পৰা, চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা, চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰায়, হৰি নামে মোৰ ধাৰা, ও হৰি নামে মোৰ ধাৰা। আকৌ মাধৱ পুৰুষে কৈছে, শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু,
তাহান্ত বিনাই নাই 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 তাহান্ত বিনাই নাই 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 আমার পরম গুরু আমার পরম গুৰুভাই গুৰুজনে কৈছে নহয় বহু সহস্ত যিটো অমৃতৰ পাৰ নেকি শংকৰ গুৰুজনে ভাগি দিলে বৈকুণ্ঠৰ পৰা যি মহাভাগৱত আনিলে তেওঁ বৈকুণ্ঠৰ পৰা যি নেকি কীৰ্তন মুখৰ পৰা ধৰি লৈ যিখিনি ঈশ্বৰৰ কথা তেওঁ লিখিলে সেইখিনি কথা যদি আমি এবাৰ হ'লেও যদি এবাৰ কীৰ্তন কৰোঁ সমস্ত জীৱই মুক্তি পায় আকৌ সেইজন গুৰুৰ দৰে আৰু গুৰু আমাৰ পৃথিৱীত নাই আৰু সেইজনে আমাৰ পৰম গুৰু সেইজনেই আমাক এইখিনি দি থৈ গৈছে কাৰণ তেখেতক আমি কি মানো পৰম গুৰুৰূপে তেওঁ স্বীকৃতি প্ৰদান কৰি দিছে মহাপুৰুষ বুলি সকলোকে কোৱা নহয় হয়নে পুৰুষ সমস্ত মহাপুৰুষ সকলোকে কোৱা নহয় সেইবাবে মহাপুৰুষ ৰূপে তেওঁ স্বীকৃতি পাইছে চাওক মহাপুৰুষ সেইবাবে গুৰু চৰিত্ৰত সেই সম্পৰ্কে লিখা আছে যে যিজন মহাপুৰুষ শংকৰ গুৰুজনা তেখেত ক'ৰ পৰা আহিছে বোলে 7খন বৈকুণ্ঠ আছে পুষ্পবিলাস শ্বেতবিলাস পংকজবিলাস বিলাস শান্তনু বিলাস সনাতন গুৰুধাম এই 7খন বৈকুণ্ঠৰ ভিতৰত তেওঁ ক'ৰ পৰা আহিছে পুষ্পবিলাসৰ পৰা বোলে পৃথিৱীত আৱিৰ্ভাৱ হৈছে বুলি গুৰু চৰিত্ৰটো দেখাইছে এতেকে ভগৱন্তৰ দৰে এই গুৰুজনৰ মহিমা অপাৰ কাৰণ কোৱা হৈছে ভকত আৰু ভগৱন্তৰ মাজত কোনো পাৰ্থক্য নাই বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতেকো নাহি ভেদ দুয়োৰো কথা কৰে পাঠকৰ কণ্ঠছে দুয়োজনৰ কথাই আপুনি যদি ভকতৰ কথাও যদি পাতে তেনেহ'লে আপোনাৰ তেতিয়াও পাপ নাখাব আৰু ভগৱন্তৰ কথা পাতিলে আপোনাৰ পাপ নাখাব এতেকে দুই ভগৱন্ত আৰু ভকতৰ নাম ভগৱন্তৰ ভকতৰ চৰিত্ৰ দুইজনৰে পাপ নাশ কৰিবলৈ প্ৰকাশ কৰিছে ভকতৰ উত্তম কথাখিনি দেৱ সমস্ত ভকতৰ গুণ কীৰ্তন কৰিব লাগে বুলি আকৌ ভকতৰ যদি বেয়া গুণখিনি যদি কীৰ্তন কৰি থাকোঁ তেনেহ'লে সেই ফালৰ পৰা আকৌ পুণ্য নাহিব কি গুণ আমি কীৰ্তন কৰিব লাগিব ভাল গুণখিনি কোৱা হয় যে আপোন ভালেই জগত ভাল যিজনে তেওঁ ভক্তি ধৰ্ম আচৰণ কৰি যিজন ভাল সেইজনে কিন্তু আনৰ ভাল গুণকেইটাই দেখিব আৰু যিজনে মানে তেওঁ গম পাইছে নহয় কথাষাৰ আমি প্ৰকাশ নকৰোঁ তেখেতে তেনেদৰেই দেখিব সেইজন ব্যক্তি শ্ৰীমন্ত হয় বাপৰে আমি প্ৰভুজনৰ চৰণৰ শৰণ লৈছোঁ সেৱা ধৰিছোঁ আচলতে আমি সীমিত জ্ঞানে কোনোপদে বহু আমি আমাৰ পৰা নিশ্চয় সেই উত্তৰভাগ নিশ্চয় নাপাবও পাৰে আপুনি যদি ভকত ডাঙৰসকল ভকত আমাৰ প্ৰাণজিৎ প্ৰভু ঋজুপাঠক প্ৰভু ইমান বয়োজ্যেষ্ঠ তেখেতসকল মহাজ্ঞানী তথাপি আমি বাৰু অকণমান প্ৰকাশ কৰি দিওঁ এতিয়া শ্ৰীমন্ত ভাগৱতৰ আগত কি লিখি আছে শ্ৰীমত
ক'বলৈ গ'লে শ্ৰী আশৰ টকাৰ আগত লাগে, যিসকল জীৱিত অৱস্থাত সেইসকল আগতে লাগে, যিসকল ইতিমধ্যে বৈকুণ্ঠ প্ৰয়াণ হৈছে সেইসকল আগত কি চন্দ্ৰবিন্দু লাগে। কিন্তু গুৰুজনাৰ আগত শ্ৰীটো লাগিছে মানে কি? কিয় লাগিছে? কাৰণ তেওঁ আমাৰ মাজত এতিয়াও জীৱন্ত অৱস্থাত থাকে, এতিয়াও তেওঁ জীৱন্ত অৱস্থাত আছে। তেওঁ ধৰি গৈছে যিহেতু, তো ক'বলৈ গ'লে তাৰ মৃত্যুটো হোৱাই নাই, তো আমাৰ মাজতে আছে। তেওঁ সেইবাবে তেওঁ সদায় জীৱন্ত অৱস্থাত তেওঁ আমাৰ মাজতে বিদ্যমান হৈ আছে কাৰণে তেওঁ সদায় শ্ৰীমন্তটো থাকে। শ্ৰীমন্ত মানে হৈছে এখন মহা সুন্দৰ ভাগৱত শাস্ত্ৰ, আৰু শ্ৰীমন্ত মানে হৈছে তেওঁ এজন জীৱিত অৱস্থাত আমাৰ মাজত বিদ্যমান হৈ থকা, তেওঁ ক'ব লাগিব এজন বেদজ্ঞ পণ্ডিত, বেদান্তৰ শাস্ত্ৰ, তেওঁ এজন মহাভাগৱত। মহাভাগৱত যেতিয়া ক'লোঁ কিয়? কাৰণ মহাভাগৱত বুলি সকলোকে কোৱা নহয়, ভাগৱত ৰচনা কৰোঁতাজনকে মহাভাগৱত বুলি কোৱা নহয়। এই ভাগৱতৰ কথা যিজনে উপলব্ধি কৰিব পাৰে সেইজনকে মহাভাগৱত বুলি কোৱা হৈছে। সেইকাৰণে গুৰুজনৰ আগত সদায় শ্ৰী শ্ৰী লাগি থাকে, শ্ৰীমন্ত লাগি থাকে। শংকৰদেৱ তেওঁ মহিমা অপাৰ দিয়ক, আমাৰ সীমিত সেইখিনি ক'লোঁ, তেওঁ তাত্বিকতা আৰু বেলেগো থাকিব পাৰে দেই। প্ৰভু কৃষ্ণ। তাৰ পাছতে আমাৰ সভা পদবন্ধে কি প্ৰকাশ কৰে, আমি সদায় পুনৰ কীৰ্তন কৰোঁ। কৃষ্ণ। হেৰা ভগতিত পৰে আন নকৰিবা সখী, হেন শুনি উদ্ধৱে মুচিলা দুয়ো আখি। কৃষ্ণৰ চৰণ চাই তেজিলা নিশ্বাস গদ গদ বাইকে বুলি লন্ত লাখে লাখ। হে প্ৰাণ বন্ধু মুক বুলিও বুজাই, ঋষি সমস্তৰ কিয় একমতি নাহি। কেহু বোলৈ কৰ্মে কেহু বোলৈ জ্ঞানে গতি, তোমাৰ সন্মত পথ কেৱলে ভকতি। কৃষ্ণ। ভকতিতা পৰিয়ান নকৰিবা সখী, হেন শুনি উদ্ধৱে
মুচিলে দুই আখি তেওঁ নিজৰ মনটোক স্থিৰ কৰিছে তো চিত্ত স্থিৰ কৰি তেওঁ নিজৰ চকুলো মুচিছে আৰু চকুলো মুচি কি কৰিছে কৃষ্ণৰ চৰণ চাই তেজিলা নিশ্বাস গদ গদ বাক্য বুলিলন্ত লাহে লাহে